চাপৰত পুনৰ বাইক চুৰিৰ ঘটনা চাপৰ চিকিৎসালয়ৰ পৰা চুৰি এখন গ্লেমাৰ বাইক চিচিটিভিত বন্দী হৈছে চুৰিৰ সমগ্ৰ দৃশ্য ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী এয়া এখন চিকিৎসালয়ৰ দৃশ্য আপোনালোকক দেখুৱাইছো য'ত এই চুৰি কাণ্ড সংঘটিত হৈছে বাইক চুৰিৰ ঘটনা পুনৰ সংঘটিত হৈছে এয়া চাপৰ চিকিৎসালয়ৰ পৰা চুৰি হৈছে এখন গ্লেমাৰ বাইক আৰু ইতিমধ্যে ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছে এয়া সমগ্ৰ দৃশ্য চিচিটিভিৰ বন্দী হৈছে য'ত আমি চিচিটিভিৰ ভিজুৱেলছ এই মুহূৰ্তত দেখুৱাইছো আপোনালোকক কি ধৰণে এই চাপৰ চিকিৎসালয়ৰ পৰা চুৰি কৰি লৈ যায় এই গ্লেমাৰ বাইকখন কাবুল বাদশা ঘর হরদমারা বাইক এখন হারাইছে হসপিটালের সামনে হসপিটালের বাচ্চার একটা বেমার হয়েছে ইঞ্জেকশন দিয়ে এসে দেই যে বাইকখান 5 মিনিটের ভিতরত বাইকখান নাই গ্লেমার বাইক হসপিটাল গেছি তারপরে আইছে 5 মিনিট পর দেরি হয়েছে তার কিছু আহিয়া দেখে বাইকখান নাই হারাইছে এতিয়া থানাতে একটা এজাহার দিল যে বাইকখান